নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল আমি আজি এই ভিডিঅত আলোচনা কৰিম ভাৰত চৰকাৰৰ অনুমোদনপ্ৰাপ্ত কৃষি যান্ত্ৰিকৰণৰ উপ অভিযান আঁচনি ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে বন্ধুসকল যদি আপোনালোকে ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ এই আঁচনি গ্ৰহণ কৰিব বিচাৰে তেতিয়া হলে আপোনালোকে এই ভিডিঅটো শেষলৈকে চাই দিব কৃষক ৰাইজৰ জ্ঞাতাৰ্থে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনপ্ৰাপ্ত কৃষি যান্ত্ৰিকৰণৰ উপ অভিযান আঁচনিৰ অধীনত বিভিন্ন কৃষি যন্ত্ৰপাতি ক্ৰয়ৰ বাবে কৃষকলৈ ৰাজ সাহায্য আগবঢ়োৱা হৈছে বন্ধুসকল যদি আপোনালোকে এই আঁচনিত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব এই ভিডিঅত সম্পূৰ্ণকৈ আলোচনা কৰা হ'ব 70 খন ট্ৰেক্টৰ 10 খন স্বচালিত কটীয়া ৰোপণৰ যন্ত্ৰ আৰু 10 খন স্বচালিত শস্য চপোৱা মুঠি বন্ধা যন্ত্ৰ ক্ৰয়ৰ বাবদ 50% ৰাজ সাহায্য প্ৰদান কৰা হ'ব দ্বিতীয়তে 2300 খন পাৱাৰ টিলাৰ 50 খন শস্য চপোৱা যন্ত্ৰ আৰু 50 খন মৰণা মৰা যন্ত্ৰ ক্ৰয়ৰ বাবদ গাইপতি সৰ্বোচ্চ 1,25,000 টকাকৈ ৰাজ সাহায্য প্ৰদান কৰিব অসম চৰকাৰে নেক্সট আপোনালোকৰ ইয়াত কৈছে অনুমোদিত তালিকাৰ পৰা আগ্ৰহী কৃষক বা কৃষক গোটে নিজৰ পছন্দ অনুসৰি কৃষক যন্ত্ৰপাতিৰ ব্ৰ্যান্ড টু মডেল আদি নিৰ্বাচন কৰি ক্ৰয় কৰিব পাৰিব আবেদন কৰাৰ পাছত যদি আপোনালোকে ইয়াত বাছনি হয় তেতিয়া হলে আপোনালোকে ইয়াত সেই ব্ৰ্যান্ড বা আপোনালোকৰ কোম্পানী কিনি সিলেকশন কৰি ইয়াত আপোনালোকৰ পাৱাৰ টিলাৰ বা ট্ৰেক্টৰ কন ক্ৰয় কৰিব পাৰিব লগতে ইয়াত জিলা পৰ্যায়ৰ সমিতিৰ দ্বাৰা বাছনিভুক্ত হিতাধিকাৰীয়ে সেই সুবিধা প্ৰদান কৰা হ'ব জিলা পৰ্যায়ৰ সমিতিৰ দ্বাৰাহে আপোনালোকক বাছনি কৰা হ'ব যিসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিব বা আবেদন জনাব তেওঁলোকক জিলা কমিটিৰ দ্বাৰা সিলেকশন কৰা হ'ব সেই আঁচনিখন যদি আপোনালোকে গ্ৰহণ কৰিব বিচাৰি ইয়াৰে অন্তিম তাৰিখ আছে ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ অন্তিম তাৰিখ দিয়া হৈছে 1 আগষ্ট 2024 তাৰিখৰ পৰ্যন্তলৈকে আবেদন জনাব পাৰিব সেই আঁচনিখন যদি আপোনালোকে আবেদন কৰিব বিচাৰে তলত উল্লেখ কৰা ডকুমেন্ট কিনি আপোনালোকৰ থাকিব লাগিব ইয়াৰে 1 নম্বৰ আপোনালোকৰ পাছপোৰ্ট আকাৰৰ ফটো থাকিব লাগিব লগতে আপোনালোকৰ ভোটাৰৰ পৰিচয় পত্ৰ থাকিব লাগিব নেক্সট আধাৰ কাৰ্ড খন থাকিব লাগিব লগতে আপোনালোকৰ নিজৰ মাটিত কেঠি মাটিৰ টকাৰ প্ৰমাণপত্ৰ থাকিব লাগিব বা আপোনালোকে খাজানা ৰচিদ বা জমাবন্দীখন আপোনাৰ লগত থাকিব লাগিব 5 নম্বৰতে জাতিগত প্ৰমাণপত্ৰ যদি থাকে একচুয়ালি হেতু আপোনালোকৰ কোনো ধৰণৰ মেন্ডেটৰী নহয় আপোনালোকৰ যদি কাষ্ট সাৰ্টিফিকেট খন থাকে দিব পাৰিব যদি নাই ইয়াত আপোনালোকৰ মেন্ডেটৰী বিচৰা নাই লগতে 6 নম্বৰ প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ পঞ্জীয়ন পত্ৰ থাকিব লাগিব বা আপোনালোকে পিএম কিষানত ধন পাই থকা হ'ব লাগিব তাৰে আপোনালোকৰ পিএম কিষানৰ বেনিফিচিয়াৰী ষ্টেটাসটো চেক কৰি এক কপি আপোনালোকে প্ৰিন্ট আউট কৰি গাঠি দিব লাগিব বন্ধুসকল যদি আপোনালোকে সেই আঁচনিখিনিত যদি লাভ উঠাব বিচাৰে তেতিয়া হলে আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ আবেদন জনাব লাগিব ইয়াত কোনো ধৰণৰ আপোনালোকে অনলাইন জৰিয়তে বা অফলাইনৰ জৰিয়তে আবেদন কৰিব নোৱাৰিব আপোনালোকে আপোনালোকৰ ডিস্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিচত গৈ আবেদন জনাব পাৰিব বন্ধুসকল যদি আপোনালোকে অফিচিয়েল নটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশনখন চাব পাৰিব সো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশন কিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ